ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে সংযোজন বিক্ৰিয়াৰ বিষয়ে শিকি আহিলোঁ আজি আমি শিকিম বিযোজন বিক্ৰিয়াৰ বিষয়ে বিযোজন বিক্ৰিয়া তোমালোকৰ কিতাপৰ পেজ নম্বৰ 8 আছে বিযোজন বিক্ৰিয়া মানে কি যেনেকৈ আমি দেখিছিলোঁ সংযোজন বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগে দুটা বা তাতোধিক বিক্ৰিয়া পদাৰ্থ লগ লাগে আৰু এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন কৰে সেয়া আছিল সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়াত কি হয় সোৱা মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি গৈ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিণত হয় তাৰ মানে যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় তেনে বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বোলে একেবাৰে সহজ খুব ভালকে তোমালোকে মন দিয়া এটা আছিল বিক্ৰিয়ক ই ভাঙি দুটা বিক্ৰিয়াজাত পদাৰ্থৰ পৰিৱৰ্তন হ'ল উদাহৰণ ক্যালসিয়াম কাৰ্বনেট যাক আমি চূণশিল বুলি কওঁ ক্যালসিয়াম কাৰ্বনেটক গৰম কৰিলে ই ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ পৰিণত হয় ক্যালসিয়াম কাৰ্বনেট আছিল তাৰ পৰা আমি দুটা বস্তু পালো ক্যালসিয়াম অক্সাইড পালো আৰু কাৰ্বন ডাই অক্সাইড পালো এই বিক্ৰিয়াটো কিহৰ উদাহৰণ হ'ব বিযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব এতিয়া আমি চাওঁ বিযোজন বিক্ৰিয়া কেই প্ৰকাৰৰ বিযোজন বিক্ৰিয়া তিনি প্ৰকাৰৰ কি এটা হৈছে তাপীয় বিযোজন বৈদ্যুতিক বিশ্লেষণ আৰু আলোকী বিযোজন তাপীয় বিযোজন মানে তাপ শক্তিৰ দ্বাৰা বিক্ৰিয়াটোৰ বিযোজন ঘটিছে বৈদ্যুতিক বিশ্লেষণত বিদ্যুৎ শক্তিৰ দ্বাৰা বিযোজন ঘটিছে আৰু আলোকী বিযোজন হৈছে পোহৰ শক্তিৰ দ্বাৰা বিযোজন ঘটিছে এই তিনিটা প্ৰক্ৰিয়াৰ দ্বাৰা বিযোজন বিক্ৰিয়া হ'ব পাৰে আমি এটা এটা কৈ চাওঁ আহা প্ৰথমে আমি চাওঁ তাপীয় বিযোজনৰ বিষয়ে তোমালোকৰ পেজ নম্বৰ 8 আৰু 9 আছে তাপীয় বিযোজন হৈছে তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াক তাপীয় বিযোজন বোলে উদাহৰণ তোমালোকৰ পাঠ্যপুথিৰ কাৰ্যকলাপ 1.5টো মন কৰিবা পেজ নম্বৰ 8 আছে তাত কি কৰিছে ফেৰাছ সালফেটৰ স্ফটিক লৈছে ফেৰাছ সালফেট যাৰ ৰং সেউজীয়া ফেৰাছ সালফেটৰ স্ফটিকৰ লোৱা হ'ল আৰু তাক আমি গৰম কৰিলোঁ তাপ দিলে ফেৰাছ সালফেটৰ স্ফটিক লৈ আমি গৰম কৰিলে ফেৰাছ সালফেট তিনিটা বিক্ৰিয়াজাতত বিভক্ত হ'ব ফেৰিক অক্সাইড ওলাব সালফাৰ ডাইঅক্সাইড গেছ ওলাব আৰু সালফাৰ ট্ৰাইঅক্সাইড গেছ ওলাব আমি পৰীক্ষাটোত মন কৰিলে দেখা পাম ফেৰাছ সালফেটৰ স্ফটিকৰ সেউজীয়া ৰং সলনি হৈ ৰঙচুৱা মুগা বৰণৰ আমি এটি বিক্ৰিয়াজাত পদাৰ্থ পালোঁ যাৰ নাম হৈছে ফেৰিক অক্সাইড তাৰ লগতে আমি কিছুমান পুৰা গোন্ধ পাম বিক্ৰিয়াটোত সেয়া হৈছে সালফাৰৰ গোন্ধ আমি সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইডো দুটা বিক্ৰিয়াজাত পদাৰ্থ পাম গতিকে মন কৰিছানে এটাহে আছিলে বিক্ৰিয়ক তাপ দিয়াৰ লগে লগে ভাঙি তিনিটা বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপান্তৰিত হ'ল ই এটা ৰঙৰ পৰিৱৰ্তনো আমি ইতিমধ্যে আগতে পঢ়ি আহিছিলোঁ যে ৰঙৰ পৰিৱৰ্তনৰ ই এটা উদাহৰণ তাপীয় বিযোজনৰ আন এটি উদাহৰণ আমি চাওঁ আহা সেই উদাহৰণটো তোমালোকৰ পাঠ্যপুথিৰ কাৰ্যকলাপ 1.6 আছে পেজ নম্বৰ 8 আৰু 9 আছে ইয়াত কি কৰা হৈছে লেড নাইট্ৰেট লোৱা হৈছে লেড নাইট্ৰেটক যদি আমি গৰম কৰোঁ লেড অক্সাইড পোৱা যায় লগতে নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ পোৱা যায় এই লেড অক্সাইড
মুগা বৰণৰ হয় আৰু এই বিক্ৰিয়াটোত মুগা বৰণীয়া ধোঁৱা উৎপন্ন হয় যি নাইট্ৰজেন ডাই অক্সাইডৰ হয় lead nitrate গৰম কৰিলোঁ লগে লগে lead অক্সাইড উৎপন্ন হ'ল নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন এটো lead nitrateৰ সংকেত ই গোটা অৱস্থাত থাকে তাপ দিয়া হ'ল lead অক্সাইডৰ সংকেত ইও গোটা অৱস্থাত থাকে তাৰ পিছত আমি নাইট্ৰজেন ডাই অক্সাইড পালো যি মুগা বৰণীয়া ধোঁৱা আৰু লগতে অক্সিজেন গেছ ওলায় ইও এটা তাপীয় বিযোজনৰ উদাহৰণ তাৰ পিছত আমি চাওঁ বৈদ্যুতিক বিশ্লেষণৰ উদাহৰণ আৰু বৈদ্যুতিক বিশ্লেষণৰ বিক্ৰিয়াৰ সম্পৰ্কে আমি আলোচনা কৰোঁ বৈদ্যুতিক বিশ্লেষণ পেজ নম্বৰ 9ত আছে বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াক বৈদ্যুতিক বিশ্লেষণ বোলে উদাহৰণ হিচাপে আমি যদি এলুমিনিয়াম অক্সাইড লওঁ ই গলিত অৱস্থাত থাকে লিকুইড লিখা হৈছে হেকাৰণে এল ইয়েটি তৰল এলুমিনিয়াম অক্সাইডৰ মাজেৰে যদি আমি বিদ্যুৎ প্ৰবাহিত হ'বলৈ দিওঁ এলুমিনিয়াম আৰু অক্সিজেন বেলেগ বেলেগকে উৎপন্ন হয় এলুমিনিয়াম অক্সাইডৰ মাজেৰে যদি আমি বিদ্যুৎ যাব দিওঁ এলুমিনিয়াম অক্সাইড বিযোজন ঘটিব আৰু এলুমিনিয়াম উৎপন্ন হ'ব আৰু লগতে অক্সিজেন গেছ ওলাব ই এটি বৈদ্যুতিক বিশ্লেষণৰ এটা উদাহৰণ আন এটি গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে পানীৰ যদি আমি বিদ্যুৎ বিশ্লেষণ কৰোঁ ই বিযোজিত হৈ হাইড্ৰজেন আৰু অক্সিজেন গেছৰ উৎপন্ন কৰে এই বিক্ৰিয়াটো অৱস্থাৰ পৰিৱৰ্তনৰ এটা উদাহৰণ আমি যে আগতে পঢ়িছিলোঁ আমি যে প্ৰথম ক্লাছতে পঢ়িছোঁ যে অৱস্থাৰ পৰিৱৰ্তন আমি যে অৱস্থাৰ পৰিৱৰ্তনৰ কথা পঢ়িছোঁ যাৰ সহায়ত আমি গম পাম যে এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে সেই অৱস্থাৰ পৰিৱৰ্তনৰ ই এটা উদাহৰণ যে পানী তৰল থাকে ইয়াৰ মাজেৰে বিদ্যুৎ বিশ্লেষণ ঘটালে ই গেছীয় অৱস্থা পায় হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ তৰল কি হলে পৰিৱৰ্তন হ'ল গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'ল এতিয়া আমি পঢ়িম আলোকীয় বিযোজনৰ সম্পৰ্কে আলোকীয় বিযোজনৰ এটি উদাহৰণ আমি চাওঁ প্ৰথমে আমি কাক বোলে চাই লওঁ পোহৰ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াক আলোকীয় বিযোজন বোলে তাৰমানে এই বিক্ৰিয়া ঘটিবৰ কাৰণে আমাক পোহৰৰ প্ৰয়োজন হ'ব সাধাৰণতে আমি জানো যে পোহৰ বুলি ক'লে সূৰ্যৰ পোহৰত বিক্ৰিয়া সংঘটিত হয় উদাহৰণ কাৰ্যকলাপ হিচাপেও তোমালোকৰ কিতাপত আছে 1.8 পেজ নম্বৰ 9 কি কৰিছে সিলভাৰ ক্লোৰাইড লৈছে সিলভাৰ ক্লোৰাইড এটা চিনা মাটিৰ থালত লৈছে সিলভাৰ ক্লোৰাইড সাধাৰণতে বগা ৰঙৰ হয় সিলভাৰ ক্লোৰাইড আমি সূৰ্যৰ পোহৰত থৈ দিলোঁ চিনা মাটিৰ এটি থালত আমি সূৰ্যৰ পোহৰত থৈ দিলোঁ আমি দেখা পাম ই মটিয়া ৰঙৰ হৈ গ'ল তাৰ মানে সিলভাৰ উৎপন্ন হ'ল আৰু লগতে ক্লোৰিন গেছৰ উৎপত্তি হ'ল সিলভাৰ ক্লোৰাইড আছিলে এটা মাত্ৰ বিক্ৰিয়ক ৰং আছিলে বগা ৰঙৰ সূৰ্যৰ পোহৰত থৈ দিয়াৰ পিছত পৰিৱৰ্তন ঘটিলে বিক্ৰিয়া সংঘটিত হ'ল সেই বিক্ৰিয়াত সূৰ্যৰ পোহৰৰ বিক্ৰিয়াত সিলভাৰ উৎপন্ন হ'ল লগতে ক্লোৰিন আৰু সেই সিলভাৰ মটিয়া ৰঙৰ আন এক উদাহৰণ হৈছে যে সিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত থলে সিলভাৰ আৰু ব্ৰমিন গেছৰো উৎপন্ন হয় এই দুইটা বিক্ৰিয়া অতি গুৰুত্বপূৰ্ণ বিক্ৰিয়া আৰু আমি দেখা পালো যে পদাৰ্থৰ বিযোজন বিক্ৰিয়াবোৰত কিহৰ প্ৰয়োজন হৈছে তাপ পোহৰ বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হৈছে আমি দেখা পালো নে নাই কৰবাত তাপ দিব লগা হৈছে কৰবাত পোহৰ সূৰ্যৰ পোহৰ দিব লগা হৈছে কাৰোবাৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিব লগা হৈছে গতিকে আমি কি বুজি পালো যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয়
বা তাপ শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। বিযোজন বিক্ৰিয়াক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলিও ক'ব পাৰোঁ। যেনেকৈ আমি সংযোজন বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বুলি কৈছিলোঁ। সংযোজন বিক্ৰিয়াত তাপ উৎপন্ন হয়, বিযোজন বিক্ৰিয়াত তাপ শোষণ হয়। আমি এইখিনিৰ পৰা কি বুজি পালোঁ? তাপগ্ৰাহী শব্দ পালোঁ, তাপবৰ্জীৰ পালোঁ, বিযোজনৰ পালোঁ, সংযোজনৰ শব্দ পালোঁ আৰু প্ৰতিটোৰে উদাহৰণ দিয়া হৈছে। তোমালোকে খুব ভালকৈ পঢ়িবা, কিতাপখনো খুব ভালকৈ পঢ়িবা। মই বাৰে বাৰে কৈছোঁ, ভিডিঅ'টো 2-3 বাৰকৈ চাবা, নিশ্চয় তোমালোকে বুজি পাবা। আজিলৈ ইমানতেই সামৰিলোঁ। ধন্যবাদ। ইয়াৰ পিছৰ ক্লাছত আমি আন ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।